নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ পটলৰ খেতি লৈ। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক দাদা বাইদেউ সকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। চাওক মোৰ খেতিত পটল কেনেকৈ লাগিছে। অহাকালি মই পটল উঠাই কিনে বজাৰলৈ বিকিম। তাৰ আগমুহূৰ্ততে মই আপোনালোকক ভিডিঅ' এটা পঠিয়াই দিলোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে মন গৈছে বা ইচ্ছুক, আপোনালোকে ততাতৈয়াকৈ আপোনালোকে খেতিত পটলৰ শিপাবিলাক লগাই দিয়ক। এতিয়া কুৱেশ্যন হ'ল, আপোনালোকে পটলৰ শিপা ক'ত পাব, কেনেকৈ লগাব, কিমান ডিষ্টেঞ্চত লগাব, খেতিত ঘাঁহ হ'লে কি পদ্ধতিমতে আপোনালোকে ঘাঁহ চাফা কৰিব। আজিৰ এই ভিডিঅ'টোৰ মাজেদি সকলোবোৰ তথ্য মই আজি আপোনালোকৰ মাজত আলোচনা কৰিম। আপোনালোকৰ লগত মই আলোচনাৰ মাধ্যমেদি সব কথা কৈ দিম। মই ইয়াত অলৰেডি 1.5 বিঘা মাটি পটলৰ খেতি কৰিছোঁ। এই বছৰত মই নতুনকৈ আৰু 1 বিঘা মাটি পটলৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। টোটেলি মোৰ 2.5 বিঘা মাটি পটলৰ খেতি হ'ব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাৰ যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। এয়া চাওক, খেতিৰ পৰা ঘাঁহবিলাক কি ধুনীয়াকৈ উঠাই আছে। তো পটল, হাইব্ৰিড পটল মানে কি হয় জানে, খেতিত ধৰে ঠিকে, কিন্তু দেখাত বহুত ভাল লাগে, বহুত ভাল। এয়া চাওক, মই কালি উঠাম, মোটামুটি আশা কৰোঁ 10 পৰা 12 কুইণ্টেল পটল কালি উঠাই কিনে মই বজাৰলৈ বিকিম। তো আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আৰু পটল খেতিত গছবিলাক বেছি ঘনকৈ থাকিব নিদিব, অলপ পাতল পাতলকৈ ৰাখিব। আপোনালোকৰ পটলৰ যিটো ধৰণ, চেহেৰা বহুত ভাল দেখা যাব, একদম ক'লা আৱৰণ হ'ব। তো কথা হ'ল, আপোনালোকৰ ফালে যি ধৰণৰ মাটি, আপোনালোকে যদি পটল খেতি কৰিব পাৰে, আমাৰ খাৰুপেটীয়াতকৈ আপোনালোকৰ খেতিত পটল বেছি ধৰিব বুলি মই জানো। তাৰ কাৰণ আপোনালোকৰ ফালে মাটিত এতিয়ালৈকে কোনো ধৰণৰ চব্জি ভালদৰে কৰা হোৱা নাই। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, আপোনালোকেও এনেকুৱা ধৰণৰ পটলৰ খেতি কৰক। কথা হ'ল, আপোনালোকেতো বিকি কিনে মোক টকা নিদিব, তথাপি মই আপোনালোকক যিখিনি সহায় সহযোগিতা কৰিব লাগে মই কৰি আছোঁ। কিন্তু কথা হ'ল, আপোনালোকে নিজে আগ্ৰহী হৈ যাওক। বিশেষকৈ মই এটাই কথা কওঁ যে আমাৰ অসমীয়া যিকেইটা ল'ৰা আছে মোৰ দৰে শিক্ষিত নিবনুৱা, অযথা সময়খিনি কিয় নষ্ট কৰি আছে। আপোনালোকে এনেকুৱা ধৰণৰ কমেও 1 পৰা 2 বিঘা মাটি যদি পটলৰ খেতি কৰিব পাৰে, বছৰেকত আপোনালোকে মিনিমাম 4 পৰা 5 লাখ টকা এটা আপোনালোকে ইনকাম কৰিব পাৰিব। সেয়া চাওক, মোৰ খেতিত কিমান ধুনীয়াকৈ লাগিছে পটলবিলাক। ওপৰত আৰু যথেষ্ট আছে, এইবিলাক নমাব লাগে। চাওক ওপৰত, আৰু হাইব্ৰিড পটলবিলাক দেখাতে বহুত ভাল লাগে। আৰু খেতিত ঘাঁহ হৈছে জানো? ঘাঁহ হ'লে আপোনালোকে নিকানি কাম কৰিব। কেনেকৈ, মই আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক, খেতিত যে ঘাঁহবিলাক হৈছে, এয়া চাওক। মামা কিন্তু মোৰ খেতিত কিন্তু এনি টাইম লাগিয়ে থাকে। এয়া চাওক, মামাই ঘৰৰ পৰা কোনো ধৰণৰ হেৰি অনা নাই, কাঁচিও অনা নাই, কিবা বেলেগ আৰু কিবা অনা নাই, হাতেৰে উঠাই আছে। ঘাঁহ উঠাই কেনে লাগি আছে মামা? ভাল লাগি আছে, ভাল লাগি আছে। এই ঘাঁহবিলাক জমা কৰি আছে। তো মামাৰ জাৰ্চি গাই আছে 3টা, এই গাইকেইটাক খুৱাব। তাৰ কাৰণে মোৰ খেতিৰ পৰা এনেকৈ ঘাঁহ উঠাই থাকে, গোটেই দিন এনেকুৱা কামত লিপ্ত হৈ থাকে। বুঢ়া মানুহ, বেলেগ কাম আৰু নাই। তো আপোনালোকৰ কাৰণে যে মই শিপা পঠিয়াম নহয়, এয়া চাওক, এই এনেকুৱা ধৰণৰ শিপাবিলাক পাব মাটিত। এয়া চাওক, শিপা মাটিত পূৰা সোমাইছে। এইবিলাক মই উঠাই কিনে আপোনালোকৰ কাৰণে পঠিয়াই দিম। এয়া চাওক, কিমান ধুনীয়া ধুনীয়া শিপাবিলাক। ততাতৈ কৰক, হাইব্ৰিড পটলৰ খেতি এডভান্সকৈ শিপাবিলাক লগাই থ'লে বহুত ভাল হয় আপোনালোকৰ কাৰণে। চাওক, এয়া চাওক, এইবিলাক পঠিয়াবৰ কাৰণে মই প্ৰস্তুতি লৈছোঁ। সেইকাৰণে আগতীয়াকৈ মই এইবিলাক বনাইছোঁ। খেতিত এই শিপা আগবিলাক আগতীয়াকৈ এৰি দিছোঁ, যাতে ভাল শিপা হয়। এয়া চাওক, কিমান ধুনীয়াকৈ মাটিত হেৰি হৈছে শিপা। চাওক, 1 বিঘা মাটি পটলৰ খেতি কৰিবলৈ হ'লে তেনেহ'লে আপোনালোকৰ মিনিমাম
540 বা 550 ডাল শিপাৰ প্ৰয়োজন হ'ব। তো মই আপোনালোকক যোগান ধৰিম, টেনশ্যন কৰিব নালাগে। কেৱল মোৰ এটাই কথা, আপোনালোকে খেতিত পুৰা দমে লাগি থাকক। কেৱল পটলৰ কথা কোৱা নাই, A to Z চব্জি খেতি, দানা লাগে, ঔষধ লাগে, কি লাগে মই আপোনালোকৰ লগত যোগান ধৰিম আপোনালোকৰ কাৰণে। আপোনালোকে খেতি বাতিত মনোযোগ হওক, আপোনালোকৰ কোনো টেনশ্যন কৰিব নালাগে, মই আপোনালোকৰ কাৰণে সব যোগান ধৰিম। আৰু এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ গোবৰ সাৰ বেছি লাগিব। গোবৰ সাৰ যিমান দিব পাৰিব আপোনালোকৰ খেতিত পটলো সিমান হ'ব। চাইছে না? মোৰ এতিয়ালৈকে 2 লাখ টকা মই বিকি শেষ কৰিলোঁ। এতিয়া আৰু মই অহা 3 মাহ আৰু বিকিব পাৰিম, সন্মুখতে আছে। 3 মাহ আৰু বিকিলে মোটামুটি ভালে এটা টকা আহিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়াও যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতিৰ ভিডিঅ'বিলাক মই আপোনালোকলৈ কৈ পঠিয়াব পাৰোঁ। এতিয়া মই আলোচনা কৰিম লগোৱাৰ ডিষ্টেঞ্চটো। তো কথা হ'ল কি, পটল গছৰ ওপৰত বহুত আছে, এইবিলাক আচলতে নমাব লাগে। কিন্তু কথা হ'ল কি, আমি খেতিত কাম কৰি আছোঁ ঠিকে, কিন্তু নমাই দিয়া নাই, সেইকাৰণে ভয় লাগে। আজিকালি ধৰক পটলবিলাক চব নমাই দি থৈ গুচি যাম, ৰাতিত আহি কোনোবাই উঠাই লৈ যাব, সেইকাৰণে ভয়ত মই ননম। বেছিকৈ লেবাৰ মাতি দিম, লাগিলে অলপ কষ্ট হ'ব, উঠাই কিনে বজাৰলৈ বিকিম। চাওক কি ধুনীয়াকৈ লাগিছে। এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ 3 ফুট ৰাখিব। আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটো ৰাখিব পাৰিব, 4 ফুটো ৰাখিব পাৰিব। ৰাখি কিনে যদি আপোনালোকে লগাব পাৰে তেনেহ'লে নতুনকৈ যে খেতি কৰিব, নতুন খেতিটো পটল আপোনালোকৰ পুৰণা খেতিৰ দৰেই লাগিব। এবাৰ যদি আপোনালোকে শিপা খেতিত লগায় তেনেহ'লে একেৰাহে আপোনালোকে 5টা বছৰ আপোনালোকৰ খেতিত শিপা থাকিয়ে যাব। তাৰ পৰা আপোনালোকে কেৱল গছ চাঙত উঠাই দিব আৰু আপোনালোকে বিকিব। এইখিনিয়ে কৰ্ম আপোনালোকৰ। মাজে মাজে ঔষধ দি দিব, ঔষধ কি লাগে, দানা কি লাগে মই আপোনালোকক যোগান ধৰিম বা পঠিয়াম। মই কোৱা কথাখিনি আপোনালোকে অকণমান গুৰুত্ব দিব। মই কোৱা কথাখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দি আপোনালোকেও খেতি বাতি কৰিব, মনোযোগী হ'ব, তাৰে কামনা লৈ আজিৰ এই হাইব্ৰিড জাতৰ পটলৰ খেতিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।